So hello students, আজি আমি আৰম্ভ কৰিব গৈছো স্পেশাল প্ৰডাক্ট এণ্ড ফেক্টৰাইজেশ্যন এক্সাৰসাইজ তোমাৰ 4.3 আৰু 4.3 এতিয়ালৈকে আমি কোৱেশ্চন নম্বৰ 8 লৈকে কমপ্লিট কৰি পেলাইছো এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 9 ঠিক আছে সো আমি স্টাৰ্ট কৰো তাৰ আগত মই ক'ব বিচাৰো যে তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নিউ ভিডিও মই আপলোড কৰিলে তোমালোকে সোনকালে নটিফিকেশনটো পোৱা আৰু লাইক শেয়াৰ এণ্ড কমেন্ট কৰিবলৈ নাপাহৰিবা সো আমি স্টাৰ্ট কৰিছো Samak dia ase to prove that this is equal to this. Okay, so etu amak prove koriba. So yat chua prove koribo kane ei tinta ratio ki koribo lage add koribo lage. Eta ei tinota ratio hoy. To ratio jodi add koriba ase to prothome amak sabo lagibo je yar denominator to same hobo lagibo. To denominator same hobole ami ki koribo pariso. Eta denominator ke same howa nai plus etu cyclic form ot hobo lagibo. তাৰ মানে a পিছত b b পিছত c আৰু c পিছত a এনেকা ফৰ্মত হ'ব লাগিব তেতিয়া যদি bc আছে ইয়াতে c আছে ইয়াতে ab আছে তে এই তিনটাৰ প্ৰথমে lcm লৈ লম তো এই তিনটাৰ lcm তোমাৰ আহিব a b c ঠিক আছে bc ca আৰু ab এই তিনটাৰ lcm আহিব a b c similarly a - b b - c আৰু c - a ইয়াৰ lcm আহিব তোমাৰ a - b * b - c * c - a ঠিক আছে So example বুজা তোমাক কয় যে x y আৰু z ৰ LCM কি আহিব তুমি কি কৰিবা x * y * z মাল্টিপ্লাই কৰি দিয়া তো হেতু LCM হৈ গল similarly x square y square z square যদি তোমাক LCM ওলাব দিয়ে তো তুমি কি ওলাবা সো ইয়াৰ LCM তো এটো আহিব x square y square z square কিন্তু মানি লয় ইয়াতে যদি কমন পাৰ্ট আছে এটো LCM আহিব x square y square আৰু z square কিন্তু ইয়াতে যদি কমন পার্ট আছে মানি লওয়া x স্কয়ার y স্কয়ার z আর z স্কয়ার x তেন্তে আমি কেনেকে এলসিএম লম তেন্তে তোমার x স্কয়ার y টো আমি লিখি পাৰো x * y y স্কয়ার z এটো গল y * z আর z স্কয়ার x এটো গল z * z * x সো ইয়াতে কমন পার্ট কিটা আমি এবাৰ লম সো এলসিএম লওতে কমন পার্ট কিটা এবাৰ লম যেনেকে y আছে ইয়াৰ পৰা অনলি y এটা লম ঠিক আছে একেদৰে ইয়াতে x আৰু x আছে তো x টোক আমি এবাৰ লম আৰু ইয়াতে z আছে তো z টোক এবাৰ লম আৰু বাকি যিখিনি ৰিমেইনিং আছে এটো আমি মাল্টিপ্লাই কৰি দিও x * y * z বাস এটো মাল্টিপ্লাই কৰিলে যেটো আহিব হেতু আমাৰ এলসিএম হ'ব সো এই প্ৰকাৰে আমি এলসিএম ফাইন্ড কৰো তো সিমিলারলি ইয়াতে চোৱা এতে আমাক দিয়া আছে BC CA আৰু AB সো BC টো আহি যাব তোমাৰ B * C CA টো আহিব তোমাৰ C * A আৰু AB টো আহিব A * B তো ইয়াতে আমি কি কৰো যেটো কমন পার্ট আছে হেতু এবাৰ আমি ল এটো A আহিব ইয়াৰ পৰা সিমিলারলি ইয়াৰ পৰা আহিব তোমাৰ B আৰু ইয়াৰ পৰা আহিব তোমাৰ C তো ABC হৈ গল ইয়াৰ LCM ঠিক এদৰে A - B ইয়াতো কনভার্ট হ'ব a - b বাট এটো হৈ আছে কি b - c সো ইয়াত এলসিএম লবলৈ ডিফিকাল্ট হ'ব সো ইয়াক আমি এৰেঞ্জ কৰি ল'ব লাগিব a - b হিচাপে সিমিলারলি এতে b - c আছে ইয়াতে হ'ব লাগে b - c কিন্তু হৈ আছে কি c - b তো প্ৰথমে এৰেঞ্জ কৰি লোৱা আৰু তাৰ পিছত ইয়াৰ এলসিএম তুমি ল'ব পাৰিবা সো ফাৰ্স্ট ইয়াক আমি সাইক্লিক ফৰ্মত এৰেঞ্জ কৰো সো এটো হৈ গল তোমাৰ a b c a - b ঠিক আছে তেতি কি হ'ব লাগে সো আমাৰ আহিব a - b তাৰ পিছত আহিব b - c আৰু তাৰ পিছত আহিব c - a সো এটো ফৰ্মত হ'ব লাগিব কিন্তু ইয়াতে যদি উল্টা হৈছে তাক আকৌ এটো আমি সাইক্লিক ফৰ্মত বনাই ল'ব লাগিব ঠিক আছে তো ইয়াত চোৱা bc a - b ঠিক আছে তো এটো a - c হৈ আছে তো ইয়াক যদি আমি লিখি দিও c - a তো ইয়াতে এটা মাইনাস কমন আহিব ঠিক আছে তাৰ মানে আমি কৰিলো কি a - c আছিল তাক আমি লিখি দিলো -c + a ঠিক আছে এতিয়া ইয়াতে মাইনাস যদি কমন লোৱা তো এটো কি হ'ব c - a আকৌ মাল্টিপ্লাই কৰিলে এটো ফৰ্মত আহি যাব ঠিক আছে তো বুজি পাইছা ওকে সো এটো আহি গল আমাৰ মাইনাস কমন সিমিলারলি b - c ঠিক আছে এটো কি হ'ব লাগে a - b সো a - b হলে আমি ইয়াতে মাইনাস এটা কমন ললো এটো গল bc b / ca b - c আৰু b - a সরি a - b a - b okay similarly etu minus লৈ পেলাই
আমি ইয়াতে লিখিলোঁ এ বি এইটো কি হ'ব লাগে চি মাইনাছ এ এইটো হ'ব লাগে বি মাইনাছ চি তো বি মাইনাছ চি হ'লে ইয়াতে কমন হৈ গ'ল চ' আমাক এইটো প্ৰুভ কৰিব আছে এইটো আমি লেফ্ট হেণ্ড ছাইড ল'লোঁ ঠিক আছে অ'কে এতিয়া আমি যেহেতু গোটেইকেইটাক সাইক্লিক ফৰ্মত এৰেঞ্জ কৰি দিছোঁ তে এলচিএম আমাৰ বি চি চি আৰু এ বিৰ প্ৰথমে ল'ব লাগিব তো আমি জানো ইয়াৰ এলচিএম কি আহিব এ বি চি ইয়াতে এবাৰতে লিখি দিওঁ আমি ইয়াৰ এলচিএম আহিব এ বি চি ঠিক আছে তো চোৱা ইয়াতে আছিলে বি চি মই লিখিছোঁ কি এ বি চি ইয়াক আৰু এটা দুটা ষ্টেপত মই বুজাই দিওঁ তেতিয়া বেছি ভালকৈ বুজিব পাবা চ' ইয়াতে আছে বি চি ইয়াতে মই কি লিখি দিম এ বি চি কাৰণ বি চি চি আৰু এ বিৰ এলচিএম এ বি চি আহে তো এ বি চি লিখিলোঁ তো ইয়াতে এক্সট্ৰাকৈ কি মাল্টিপ্লাই কৰিলোঁ এ তো ওপৰতে এ মাল্টিপ্লাই হৈ গ'ল এ স্কুৱেৰ চিমিলাৰলি এ মাইনাছ বি চি মাইনাছ এ বি মাইনাছ চি এ মাইনাছ বি এ চি মাইনাছ এ বি মাইনাছ চি ইহঁতৰ এলচিএম কি আহিব এ মাইনাছ বি ইনটু বি মাইনাছ চি ইনটু চি মাইনাছ চি ঠিক এইদৰে তো ইয়াতে কি আহিব লাগে ইয়াতে আহিব লাগে তোমাৰ এ মাইনাছ বি বি মাইনাছ চি আৰু চি মাইনাছ চি কিন্তু ইয়াতে আমাৰ বি মাইনাছ চি নাছিলে তো ইয়াত তলত যদি মাল্টিপ্লাই কৰিছোঁ তো ওপৰতো মাল্টিপ্লাই কৰি দিব লাগিব তেতিয়া বেলেঞ্চ হয় মাইনাছ আমি এক কাম কৰোঁ ইয়াতে মাইনাছটো কমন লৈ ল'ম অ'কে চ' ইয়াতে ঠিক এইদৰে এ বি চি ইয়াতে তোমাৰ হ'ব এ মাইনাছ বি বি মাইনাছ চি আৰু চি মাইনাছ চি ঠিক আছে ওপৰত আমাৰ কি এক্সট্ৰাকৈ মাল্টিপ্লাই কৰিলোঁ চোৱা ইয়াতে আছিলে চি এ তাৰমানে বি মাল্টিপ্লাই কৰিছোঁ এতিয়া হৈ গ'ল বি মাল্টিপ্লাই হৈ বি স্কুৱেৰ হৈ যাব ঠিক আছে আৰু ইয়াতে এক্সট্ৰা কি মাল্টিপ্লাই কৰিলোঁ তো ইয়াতে এক্সট্ৰাকৈ মাল্টিপ্লাই কৰিছোঁ আমাৰ চি মাইনাছ এ তো এতিয়া হৈ যাব তোমাৰ চি মাইনাছ এ ঠিক আছে এইখিনিলৈকে বুজি পাইছা নাম তাৰপিছত এইটো প্লাছ ঠিক সেইদৰে এইটো হ'ব চি স্কুৱেৰ চি মাইনাছ এ বি মাইনাছ চি তাৰমানে কি হ'ব ইয়াতে এ মাইনাছ বি তো এইটো হ'ল এ বি চি এ মাইনাছ বি বি মাইনাছ চি চি মাইনাছ এ চ' মাইনাছ কমনটো আমি এজ ইট ইজ ৰাখিলোঁ এতিয়া চোৱা তলৰকেইটা ছেম হৈ গ'ল চ' আমি তলৰটো সেইটোৱে লিখি দিব পাৰোঁ এ বি চি কাৰণ এই তিনিটাৰ আকৌ যদি তুমি এলচিএম লোৱা তো এইটোৱে আহিব এ মাইনাছ বি বি মাইনাছ চি চি মাইনাছ এ ঠিক আছে আৰু ওপৰত থাকিলে তোমাৰ এ স্কুৱেৰ বি মাইনাছ চি প্লাছ বি স্কুৱেৰ চি মাইনাছ এ প্লাছ চি স্কুৱেৰ এ মাইনাছ বি এতিয়া চোৱা এটা আইডেণ্টিটিত আহি গ'ল ঠিক আছে না এইটো এটা আইডেণ্টিটি আহি গ'ল তোমালোকে আইডেণ্টিটি মানে ফৰ্মুলাটো জানাই সূত্ৰটো জানাই চ' এইটো হৈ গ'ল মাইনাছ আৰু ওপৰত তোমাৰ আহি যাব মাইনাছ বি মাইনাছ চি চ' ইয়াৰ ফৰ্মুলা এইটো হয় চি মাইনাছ এ আৰু এ মাইনাছ বি আৰু তলত থাকিলে তোমাৰ এ বি চি এ মাইনাছ বি বি মাইনাছ চি আৰু চি মাইনাছ এ চ' ইয়াৰ পৰা এইটো কেঞ্চেল হৈ গ'ল এইটো কেঞ্চেল এইটো কেঞ্চেল ঠিক আছে তো এইটো মাইনাছে মাইনাছে কি হৈ গ'ল প্লাছ আৰু ওপৰত কিমান থাকি যাব 1 এইটো হৈ গ'ল 1 বাই এ বি চি উইচ ইজ আৱাৰ ৰাইট হেণ্ড ছাইড হেঞ্চ এইটো হৈ যায় প্ৰুফ ঠিক আছে চ' আমি কৰি ল'লোঁ এইটো এতিয়া ইয়াৰ পিছৰটো কুৱেশ্যন নম্বৰ 9A টো কৰিলোঁ এতিয়া আমি সৰি 1টো কৰিলোঁ এতিয়া আমি 2টো কৰিব গৈ আছোঁ ঠিক আছে চ' ষ্টুডেণ্টছ এতিয়া আমি 9ৰ 2 নাম্বাৰটো কৰিব গৈছোঁ চোৱা এইটো কেনেকৈ ছল্ভ কৰিব লাগে চ' একেদৰে আমাক দিয়া আছে যে এইটো আমাক এইটো প্ৰুভ কৰিব লাগে ইয়াৰ লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড ইকুৱেল হ'ব লাগিব চ' প্ৰুভ কৰিব আছে চ' প্ৰথমে আমি কি কৰিম তিনিটাৰ এলচিএম লৈ ল'ম তো তোমালোকে জানা অলপ আগতে শিকাইছোঁ যে এ মাইনাছ বি বি মাইনাছ চি চি মাইনাছ এ ইয়াৰ এলচিএম আহিব কিন্তু প্ৰথমে সাইক্লিক ফৰ্মত এৰেঞ্জ কৰি লোৱা তো সাইক্লিক ফৰ্মত আমি যদি চাওঁ এ মাইনাছ বি বি মাইনাছ চি চি মাইনাছ এ এইটো হৈ গ'ল চি মাইনাছ এ হ'ব লাগে এইটো এ মাইনাছ চি হৈছে এ মাইনাছ বি হ'ব লাগে বি মাইনাছ চি হৈছে বি মাইনাছ চি হ'ব লাগে এইটো চি মাইনাছ বি হৈ আছে তো সাইক্লিক ফৰ্মত আমি প্ৰথমে লিখি ল'ম চ' ইয়াক আমি লিখি দিলোঁ বি চি বি প্লাছ চি ইয়াতে মাইনাছ কমন এইটো হৈছে তোমাৰ এ মাইনাছ বি এইটো গ'ল চি মাইনাছ এ প্লাছ এইটো গ'ল এ মাইনাছ বি লিখিলোঁ তো ইয়াতে মাইনাছ কমন আহি যাব আৰু এইটো গ'ল বি মাইনাছ চি ওপৰত থাকিলে চি এ চি প্লাছ এ প্লাছ এইটো আমি লিখি দিলোঁ চি
চি মাইনাছ এইটো ঠিক আছে, এইটো বি মাইনাছ চি হ'ব লাগে, তো বি মাইনাছ চি লিখিলোঁ, তো ইয়াতে মাইনাছ কমন হৈ যাব। চ' এইটো এ বি এ প্লাছ বি। ঠিক আছে, ইমানলৈকে বুজি পাইছা। এতিয়া নেক্সট ষ্টেপ ইহঁতৰ এল চি এম। চ' এল চি এম আমি লৈ ল'লোঁ এ মাইনাছ বি, বি মাইনাছ চি আৰু চি মাইনাছ এ, এইটো হৈ গ'ল এল চি এম। চ' ইয়াতে এক্সট্ৰাই কি মাল্টিপ্লাই কৰিলোঁ, তো বি মাইনাছ চি, তো ইয়াতে আছে তোমাৰ মাইনাছটো কমন আমি লৈ ল'লোঁ, সেইটো হ'ল বি চি, বি প্লাছ চি, আৰু ইয়াতে হৈ যাব বি মাইনাছ চি প্লাছ, ইয়াতে মাইনাছ কমন গুচি গ'ল, চি এ, চি প্লাছ এ, এইটো হৈ যাব চি মাইনাছ এ, কাৰণ ইয়াতে চি মাইনাছ এ নাছিলে। ঠিক আছে, প্লাছ এ বি, এইটো হ'ল এ প্লাছ বি, এইটো হৈ যাব তোমাৰ ইয়াতে আছে অ'কে বি মাইনাছ চি, চি মাইনাছ এ আছে, এ মাইনাছ বি হৈ যাব এ মাইনাছ বি। ঠিক আছে, এইখিনি লিখি দিলোঁ। এতিয়া এইটো মাইনাছ কমন, ইয়াত থাকি যাব তোমাৰ বি চি, বি স্কুৱেৰ মাইনাছ চি স্কুৱেৰ প্লাছ চি এ, চি স্কুৱেৰ মাইনাছ এ স্কুৱেৰ প্লাছ এ বি, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বাই এ মাইনাছ বি, বি মাইনাছ চি আৰু চি মাইনাছ এ। চ' এইখিনি আমাৰ আহিলে। ঠিক আছে, ইমানলৈকে ক্লিয়াৰ আছে। এতিয়া আমি এইটো কি কৰোঁ, চোৱা ইয়াৰ কোনো ফৰ্মুলা এতিয়া আমাৰ তাত নাই, চ' এইটো আমি ফেক্টৰাইজ কৰিব লাগিব। এইটো আহিলে এ মাইনাছ বি, বি মাইনাছ চি আৰু চি মাইনাছ এ, এইটো তোমাৰ মাল্টিপ্লাই কৰি দিয়া, এইটো হ'ল বি কিউব চি মাইনাছ বি চি কিউব প্লাছ চি কিউব এ মাইনাছ এ কিউব চি প্লাছ এ কিউব বি মাইনাছ এ বি কিউব। ঠিক আছে, এইটো তুমি ফেক্টৰাইজ কৰি দিয়া, যিটো মেথডত মই বুজাইছোঁ সেইটো মেথড ফেক্টৰাইজ কৰিলে ওলাব। ইয়াতে আমি এটা শ্বৰ্টকাট ইউজ কৰোঁ ফেক্টৰাইজ কৰিবৰ কাৰণে। ইয়াতে আমি এনেকৈ এৰেঞ্জ কৰোঁ, প্ৰথমে এ পাৱাৰটো লিখা, এৰ হায়েষ্ট পাৱাৰ এ কিউব বি, ঠিক আছে, মাইনাছ এ কিউব চি, এইটো আহিলে প্লাছ বি কিউব চি মাইনাছ আৰু বি কিউব ক'ত আছে এ বি কিউব। ঠিক আছে, তাৰপিছত চিৰ পাৱাৰটো লিখোঁ, চি কিউব এ মাইনাছ এ কিউব চি, চৰি চি কিউব এ মাইনাছ চি কিউব বি, চি কিউব বি এইটো। ঠিক আছে, অ'কে, ইমানখিনি ক্লিয়াৰ হৈ গ'ল। চ' ইয়াতে আমাৰ মাইনাছ, এইটো হ'ল এ মাইনাছ বি, বি মাইনাছ চি, এইটো হ'ল চি মাইনাছ এ, এইখিনিলৈকে ঠিকে আছে। ইয়াতে তুমি কমন লোৱা, চ' এইটো হৈ গ'ল এ কিউব বি মাইনাছ চি প্লাছ বি কিউব চি মাইনাছ এ প্লাছ চি কিউব এ মাইনাছ বি। চ' এইটো এটা আইডেণ্টিটিত আহি গ'ল। আইডেণ্টিটিটো কি হয় চোৱা, ইকুৱেল এ মাইনাছ বি, বি মাইনাছ চি, চি মাইনাছ এ। ঠিক আছে, ইয়াৰ আইডেণ্টিটি ইয়াতে মাইনাছটো বাহিৰত থাকিব, ইয়াৰ আইডেণ্টিটিটো হৈ গ'ল মাইনাছ বি মাইনাছ চি, চি মাইনাছ এ মাইনাছ বি, আৰু লগতে এ প্লাছ বি প্লাছ চি। সেইটো আইডেণ্টিটি আমাৰ তাত আহি যায়। চ' কেঞ্চেল কৰি দিয়া, এইটো মাইনাছে মাইনাছে হৈ যাব প্লাছ, তো তোমাৰ থাকিলে এ প্লাছ বি প্লাছ চি, যিটো হৈ গ'ল ৰাইট হেণ্ড ছাইড। চ' কুৱেশ্যন নম্বৰ 9 কমপ্লিট হৈ গ'ল। এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ, নম্বৰ 10। নম্বৰ 10, 10ৰ 1টো মই কৰি দি আছোঁ, 10ৰ 2 এনচাৰটো 1 আহিব। তোমালোকে এইটো নিজে ট্ৰাই কৰিবা, এইটো ছেম মেথড আছে, এইটো মেথডত ট্ৰাই কৰিলে তোমাৰ এওঁলোকৰ এনচাৰটো ওলাই আহিব। ঠিক আছে, চ' জাষ্ট ডিফাৰেঞ্চ এইটোৱে আছে যে ইয়াতে বি চি এ আছে, তাতে অনলি এক্স 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 আছে। ঠিক আছে, তো একো বাকী ডিফাৰেঞ্চ নাই, এইটো ছেম এজ ইট ইজ, তাৰো এনচাৰ 1 আহিব। তো তোমালোকে এইটো ঘৰত ট্ৰাই কৰিবা। ঠিক আছে, এইটো মই নম্বৰ 1টো কৰি দি আছোঁ। চ' ইয়াতে প্ৰথমে বেছকেইটা চাইকেলিক ফৰ্মত লিখি লোৱা, তো এ মাইনাছ বি, এইটো ঠিকে আছে, এইটো চি মাইনাছ এ হ'ব লাগে, ইয়াতে মাইনাছ এটা কমন আহিলে, আকৌ থাকিলে তোমাৰ বি প্লাছ চি হোল স্কুৱেৰ। চ' বি মাইনাছ চি, এইটো এ মাইনাছ বি হ'ব লাগে, মাইনাছ কমন আহিব, চ' বি মাইনাছ চি
a minus b, so minus common to equal c plus a whole square plus ইয়াতো মাইনাস এটা কমন আহিব সোয়া c minus এইটো ঠিক আছে কিন্তু এটো হ'ব লাগে b minus c সো ইয়াতে আমি কি করলো মাইনাস এটা কমন লৈ ললো আৰু এটো সাইক্লিক ফর্মত লিখি দিলো এটো গল a plus b whole square সো আমাক রাইট হ্যান্ড সাইডত 1 প্রুভ কৰিব সেটা আমাৰ লেফট হ্যান্ড সাইডে গল ঠিক আছে ইমানলৈকে বুজি পাইছা ওকে সো এতিয়া আমি মাইনাস টু কমন লৈ পেলাই ইয়াতে এলসিএম লৈ লম সো এলসিএম আমাৰ আহিব a minus b b minus c আৰু c minus a ঠিক আছে সো এখানে এলসিএম আহিলে এটা এলসিএমত ইয়াত যেটো নাই এটো উপৰত মাল্টিপ্লাই হ'ব সো b plus c whole square আৰু ইয়াতে কি নাই সো a minus b তে ইয়াতে b minus c নাই সো b minus c এটা মাল্টিপ্লাই হল প্লাস এটা মাইনাস তো কমন গুছি গল তো এটা প্লাস থাকিব সো এটা গল c plus a whole square এটা হ'ব c minus c plus a plus b whole square এটা থাকিব a minus b সো এখানলৈকে বুজি পাইছা ওকে সো নেক্সট আমি ইয়াতে অলপ চেঞ্জেস কৰিছো এটা আমি লিখি দিম এটা সা b plus c whole square to আমি এনেকে লিখিলো b plus c into b plus c এটা গল b minus c ইয়াক আমি এটো ধৰণে লিখিলো বাট তোমালোকে এটো যদি ডাইৰেক্ট ফৰ্মুলাত এক্সপান্ড কৰি পেলাই এটো মাল্টিপ্লাই কৰি পেলাই দেখিবা এটো ক্যান্সেল হৈ যাব ঠিক আছে সো মই এটো ফৰ্মত কৰি আছো plus c plus a into c plus a into c minus a plus a plus b into a plus b into a minus b so এটা কি হবে স্যার এটা মাইনাস কমন থাকিলে এটা গল a minus b এটা গল b minus c এটা গল c minus a so এখানে থাকিল তে ইয়াতে আমাৰ আহি যাব b plus c আৰু b square minus c square plus c plus a আৰু c square minus a square plus a plus b এটা থেকে যাব a square minus b square সো এখিনলৈকে বুজি পাইছা কোনো প্ৰবলেম হোৱা নাই চাগে সো নেক্সট এটা আমাৰ থাকিলে a minus b b minus c আৰু c minus a আমাৰ ইয়াতে আহিলে এটা মাল্টিপ্লাই কৰি ঠিক আছে তো এটা গল b কিউব minus c square b plus cb square minus c cube plus c cube minus a square c plus ac square minus a cube ঠিক আছে তো বুজি পালা সো ইয়াতে ফার্দার মাল্টিপ্লাই করলে এটা হয়ে গেল তোমার a cube minus ab square plus ba square minus b cube so এখানে লিখা হইলে সো এটা সা এটা কিবা ক্যান্সেল হৈছে নেকি প্ৰথমে আমি চাই লম সো এটা b cube পজিটিভ b cube নেগেটিভ ক্যান্সেল হৈ গল সিমিলারলি c cube পজিটিভ নেগেটিভ ক্যান্সেল হৈ গল a cube পজিটিভ নেগেটিভ ক্যান্সেল হৈ গল তো আমাৰ ইয়াতে কি থাকিলে এটা গল a minus b b minus c আৰু c minus a তো ইয়াতে আমি প্ৰথমে এটো এৰেঞ্জ কৰি দিও কেনেকৈ এৰেঞ্জ কৰিব সোৱা a পাৱাৰটো সোৱা এটো গল a square b আৰু a পাৱাৰটো minus a square c ঠিক আছে তাৰ পিছত আমি এৰেঞ্জ কৰিলো প্লাস b square c minus আৰু b square কত আছে b square a এটো আমি লিখি দিলো তাৰ পিছত আমি এৰেঞ্জ কৰিলো c সো এটো হৈ গল তোমাৰ c square কত আছে c square ওকে প্লাস c square a minus c square b সেটো হৈ গল ঠিক আছে এটা সোয়া এটা যে তোমার a minus b b minus c আর c minus a ইয়াতে তুমি মাইনাস আমার আছে কমন তো a square ললে এটা থাকিব b minus c plus b square c minus a plus c square a minus b সেখানে আহিল তোমালোকে জানা ইয়াৰ ফৰ্মুলাটো কি আহে
সো ইয়াৰ ফৰ্মুলাটো আহি যাব মাইনাছ তলত আহিলে a মাইনাছ b b মাইনাছ c আৰু c মাইনাছ a এইটো তোমালোকে গম পাইছা কোনটো আইডেন্টিটিত আহি আছে সো এইটো হ'ল মাইনাছ b মাইনাছ c c মাইনাছ a এইটো হ'ল a মাইনাছ b ঠিক আছে তো মাইনাছে মাইনাছে এইটো হ'ল প্লাছ আৰু এইটো ইয়াৰ লগত এইটো ইয়াৰ লগত এইটো ইয়াৰ লগত কেনসেল হৈ যাব তোমাৰ থাকি যাব 1 সো এইটো আমাৰ ৰাইট হ্যান্ড সাইড সো 10 লৈকে মই কমপ্লিট কৰি পেলাইছো কিবা কোৱেৰিজ থাকিলে কমেন্ট বক্সত কমেন্ট কৰিবা আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিবা ঠিক আছে সো ইয়াতে এন্ড কৰো